আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ মই লাভ পাইছোঁ মই। তেন্তে হ'লে দিনৰ পৰা মই ঘৰৰ পৰা মানে সেইদিন মানে বৰষুণৰ মানে বতৰটো আছিল আৰু মই ঘৰৰ পৰা এই দোকানৰ পৰা গৈ আছোঁ আৰু তো পিছলি যাই মোৰ হাতৰ হাড়দিখন ভাঙি গৈছিল। তো তাৰপিছত মই মানে ভাঙি যোৱাৰ পিছত মই গ'লোঁ গুৱাহাটীত। ডক্টৰে কৈছে আপোনাক অপাৰেশ্যন কৰিব লাগে। মই কৈছোঁ অপাৰেশ্যন কৰিলে বোলে কিমান টকা লাগিব? মানে গুৱাহাটীৰ পৰা কৈছোঁ 70,000 টকা লাগিব। মই কৈছোঁ মই গৰীব মানুহ মোৰ কাকতো টকাই নাই। তাৰপিছত মই সন্ত ৰামপাল মহাৰাজৰ ইফালে মই ফোন কৰি মই হ'লে প্ৰাৰ্থনা কৰিছোঁ, হে মালিক মোৰ হাতটো ভাঙি গৈছে, আপুনি দয়া কৰক। তো পৰমাত্মাৰ আদেশ আহিলে সন্ত ৰামপাল মহাৰাজত যে কবিৰ পৰমাত্মা দয়া কৰেগা। তো ছাৰজি আপুনি বিশ্বাস হ'ব না নহ'ব, 1 মাহৰ ভিতৰত মোৰ হাতটো একেবাৰে মানে হ'লেও ঠিক মানে হৈ গ'ল।